সৰু হৈ থাকোঁতে পূজা বুলি ক'লে এমাহমানৰ আগৰ পৰাই পূজা লাগি থাকে আৰু বেলুন চেলুন লৈ মানে বহুত ফূৰ্তি লাগি থাকে নহয়নে নহয় বাৰু। আৰু এইফালে আজি আমি সন্ধিয়া টাইমত আহিলোঁ প্ৰথম দিনাখনেই পূজা চাবলৈ বুলি। আৰু এইফালে জুবিন দা ফটোখনত আমি আহি পায়ে প্ৰথমতে শ্ৰদ্ধাঞ্জলি কৰি লৈছোঁ জুবিন দাক। আৰু দেখি ইমান বেয়া লাগিছে, দুখ লাগি গৈছে জুবিন দা ফটোখন দেখি। আৰু এইফালে আজি এইবাৰ পূজা একেবাৰে সেমেকাকৈ পাতিছে, একেবাৰে সৰু মানে একেবাৰে দোকান পহৰা নাই। আৰু এইফালে পূজা মণ্ডপটোহে এবাৰ ভালকৈ পাতিছে আৰু বেলেগ বাহিৰত একো দোকান মেলা নাই ভালকৈ। আৰু এইফালে আমি মা দুৰ্গাৰ ওচৰত আহি প্ৰাৰ্থনা কৰি ল'লোঁ। আৰু এতিয়া আমি কেইকপিমান ফটো মাৰি লৈছোঁ খুৰীহঁতৰ লগত একেলগে। ফটোখনটো মাৰিবই লাগিব। আৰু এইফালে আমি মা দুৰ্গাৰ ওচৰৰ পৰা আহি প্ৰসাদ খাবলৈ বুলি আহিলোঁ। কল এয়া বুট আৰু কলেহে দিছে দেই। এইবাৰ মানে একেবাৰে ডাঙৰকৈ পতাই নাই মানে কৈছোঁ নহয়। আৰু সেইফালে গান বজাই আছে, জুবিন দাৰ গানে গাই আছে মানুহ এটাই, ক'ৰ মানুহে নাজানো। আৰু অলপ জুবিন দাৰ গতেহে লাগিছে। আৰু অলপ সময় গান বজনা চাই লৈ ঘৰলৈ বুলি আহিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই।